Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজি চেপ্টাৰ 11 জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু পদ্ধতি ইয়াৰ ইয়াৰলি কুৱেশ্যন পেপাৰসমূহ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 2010, 2012, 2014, 2013 আৰু 2016 কুৱেশ্যন এনসাৰ আমি আলোচনা কৰিম। So first question হৈছে question number 1 জীৱ প্ৰযুক্তিবিদ্যাৰ সংজ্ঞা দিয়া জীৱ প্ৰযুক্তিবিদ্যাৰ দুটা উদ্দেশ্য লিখা জীৱ প্ৰযুক্তিবিদ্যা মানে কি হয় আমাৰ চেপ্টাৰৰ নাম হৈছে জীৱ প্ৰযুক্তিবিদ্যা তাৰ ডেফিনেশ্যন দিব দিছে আৰু জীৱ প্ৰযুক্তিবিদ্যাৰ উদ্দেশ্য কি এইম কি সেইটো লিখিব দিছে আহিছে 2010ত এনসাৰ হৈছে ফাৰ্ষ্ট হাফৰ এনসাৰ হৈছে বংশগতিকভাৱে জীৱ এটাৰ ৰূপান্তৰ ঘটাই মানুহৰ বাবে উপকাৰী প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰাকে জীৱ প্ৰযুক্তিবিদ্যা বোলে বংশগতিকভাৱে তাৰমানে কি যিবোৰ জেনেটিক মেটেৰিয়েল আছে যিবোৰ জিনীয় পদাৰ্থ আছে সেই জিনীয় পদাৰ্থসমূহৰ ৰূপান্তৰ ঘটাই কিবা পৰিৱৰ্তন কৰি মানুহৰ বাবে উপকাৰী কিবা প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা যিটো পদ্ধতি আছে তাক জীৱ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয় জীৱ প্ৰযুক্তিবিদ্যাৰ উদ্দেশ্য লিখিব দিছে জীৱ প্ৰযুক্তিবিদ্যাৰ দুটা উদ্দেশ্য হ'ল নাম্বাৰ 1 জীৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা বাঞ্ছিত অণুজীৱসমূহ ব্যৱহাৰ কৰি প্ৰতিজৈৱিক চিটা উৎসেচক আদি সামগ্ৰীৰ দ্বাৰা মানুহক সহায় কৰা হয় জীৱ প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি পেলাই যিবোৰ বাঞ্ছিত অণুজীৱ আছে তাৰমানে যিবোৰ আমাৰ কাৰণে উপকাৰী অণুজীৱ আছে সেই অণুজীৱসমূহক ব্যৱহাৰ কৰি প্ৰতিজৈৱিক বিভিন্ন ধৰণৰ এণ্টিবায়'টিক ঔষধ যিবোৰ আছে চিটাসমূহ বিভিন্ন ধৰণৰ উৎসেচকসমূহ প্ৰস্তুত কৰি মানুহৰ কাৰণে উপকাৰ কৰা হয় নাম্বাৰ 2 জিনীয়ভাৱে ৰূপান্তৰিত জীৱ আৰু শস্যৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰা হয় জিনীয়ভাৱে ৰূপান্তৰিত জীৱ মানে কি জীৱটোত এনেকুৱা কিছুমান জিনীয় পদাৰ্থ এনেকুৱা কিছুমান জিন সুমুৱাই দিয়া হয় যিটো জিনৰ ভাল গুণ আছে ভাল শস্য প্ৰডিউচ কৰা বা ভাল উৎপাদন ক্ষমতা সৃষ্টি কৰা গুণ থকা যিবোৰ জিন আছে সেই জিনসমূহ উদ্ভিদ আৰু প্ৰাণীসমূহত সুমুৱাই দিয়া হয় দিয়াৰ পিছত ইয়াৰ পৰা উৎপাদন বৃদ্ধি হয় যেনেকুৱা জাৰ্চি গৰু বুলি যে কয় সেইটো গৰুৰ পৰা সাধাৰণ যিবোৰ গৰু আছে সেইবোৰ গৰুতকৈ বেছি গাখীৰ পোৱা যায় তাৰপিছত শস্যসমূহৰ ক্ষেত্ৰত ইহঁতৰ দেহত এনেকুৱা কিছুমান কীটনাশক থাকে পতংগনাশক থাকে যিবোৰৰ কাৰণে তাত এক্সট্ৰাকৈ কীট পতংগনাশক দিব নালাগে আৰু শস্যৰ পৰিমাণো উৎপাদনৰ পৰিমাণো যথেষ্ট বেছি পোৱা যায় কুৱেশ্যন নম্বৰ 2 কৈছে TI প্লাজমিড সংগ্ৰহ কৰা জীৱবিধৰ নাম কি জীৱ প্ৰযুক্তিবিদ্যাত ইয়াৰ প্ৰয়োগ সম্পৰ্কে ব্যাখ্যা কৰা TI হৈছে এবিধ প্লাজমিড এই প্লাজমিডবিধ এবিধ জীৱৰ পৰা সংগ্ৰহ কৰা হয় সেই জীৱবিধৰ নাম লিখিব দিছে আৰু জীৱ প্ৰযুক্তিবিদ্যাত এই TI প্লাজমিডৰ ভূমিকা কি আহিছে 2012ত এনসাৰ হৈছে TI প্লাজমিড সংগ্ৰহ কৰা জীৱবিধৰ নাম হ'ল এগাৰ'বেক্টেৰিয়াম টিউমিফেচিনিছ নামৰ জীৱবিধৰ পৰা TI প্লাজমিড সংগ্ৰহ কৰা হয় আৰু জীৱ প্ৰযুক্তিবিদ্যাত ইয়াৰ প্ৰয়োগসমূহ হ'ল TI প্লাজমিডে জীৱ প্ৰযুক্তিবিদ্যাত ক্লনিং বাহক হিচাপে কাম কৰে জীৱ প্ৰযুক্তিবিদ্যাত ক্লন কৰাৰ বাবে যে বাহকৰ প্ৰয়োজন হয় সেই বাহক হিচাপে TI প্লাজমিডে কাম কৰে বুজি পাইছানে বাহক মানে কি যিটোৰ দেহত যিটো বাঞ্ছিত জিন আছে তাৰমানে এটা DNA কি কৰা হয় মাজৰ পৰা ইমানখিনি এটা টুকুৰা এটা কাটি পেলাই দি পেলাই বাঞ্ছিত জিন থকা DNAটো ইয়াৰ লগত লগ লগাই দিয়া হয় ইয়াক কি বুলি কোৱা হয় বাহক বুলি কোৱা হয় আৰু TI প্লাজমিড এটা কি হয় জীৱ প্ৰযুক্তিবিদ্যাৰ ক্লনিঙত ব্যৱহাৰ কৰা এটা বাহক হয় তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3 কি কৈছে
জিনীয় অভিযন্ত্ৰণৰ ওপৰত এটি টকা লিখা 2012ত আহিছে। জিনীয় অভিযন্ত্ৰণৰ বিষয়ে এটা চমু টকা লিখিব লাগে। এনচাৰ হৈছে আনুবংশিক উপাদানৰ ৰূপান্তৰৰ কৌশল আৰু কোনো জীৱদেহত ইহঁতৰ পুনৰ স্থাপনৰ জৰিয়তে নতুন সমৰূপৰ জীৱ সৃষ্টি কৰা কৌশলক জিনীয় অভিযন্ত্ৰণ বুলি কোৱা হয়। জিনীয় অভিযন্ত্ৰণ মানে হৈছে কি যে আনুবংশিক যিবোৰ উপাদান আছে, আনুবংশিক উপাদান মানে যেনেকুৱা জিনবোৰ, ডিএনএবোৰ, সেইবোৰক কি কৰা হয়, ৰিপ্লেচ কৰা হয়। তাৰমানে কোনো এটা জীৱত যিটো জিন বা ডিএনএ আছে যাৰ হয়তো উৎপাদন ক্ষমতা সিমান ভাল নহয়, সেইটোক তাৰ পৰা আঁতৰাই দিয়া হয়। আঁতৰাই পেলাই বেলেগ এটা ভাল উৎপাদন ক্ষমতা থকা জিন এটা তাতে পুনৰ সংস্থাপন কৰা হয়। সংস্থাপন কৰি পেলাই এটা নতুন আৰু অত্যাধিক উৎপাদন ক্ষমতা থকা জীৱ সৃষ্টি কৰাকে জিনীয় অভিযন্ত্ৰণ বুলি কোৱা হয়। জিনীয় অভিযন্ত্ৰণত ব্যৱহৃত বিভিন্ন আহিলাবোৰ হ'ল ৰেষ্ট্ৰিকশ্যন উৎসেচক, ডিএনএ লাইগেজ, পুনৰ সংযোজনকাৰী ডিএনএ, পোষক জীৱ, আণৱিক চিহ্ন আদি। তাৰমানে জিনীয় অভিযন্ত্ৰণ যিটো প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ আহিলা ব্যৱহাৰ কৰা হয়। আহিলাসমূহৰ ভিতৰত আছে যেনেকুৱা ৰেষ্ট্ৰিকশ্যন উৎসেচক, যিয়ে কেঁচি হিচাপে কাম কৰে, চিজাৰ হিচাপে ডিএনএ কটাত সহায় কৰে। তাৰপিছত ডিএনএ লাইগেজ, ডিএনএৰ দুটা টুকুৰাক লগ লগাই ই গাম হিচাপে, আঠা হিচাপে কাম কৰে। পুনৰ সংযোজনকাৰী ডিএনএ, যিটোক আৰডিএনএ বুলি কোৱা হয়, দুটা ডিএনএ লগ লগোৱাৰ পিছত আৰডিএনএৰ সৃষ্টি হয়। পোষক জীৱ মানে হৈছে কি এই যিটো আৰডিএনএ সৃষ্টি হয়, সেইটো যিটো জীৱৰ দেহত সুমুৱাই দিয়া হয় তাক পোষক জীৱ বুলি কোৱা হয়। তাৰপিছত আছে কি আণৱিক চিহ্ন। এইবোৰ হৈছে একোটা আহিলা জিনীয় অভিযন্ত্ৰণত ব্যৱহাৰ কৰা। জিনীয় অভিযন্ত্ৰণৰ তিনিটা স্তৰত সম্পূৰ্ণ হয়। জিনীয় অভিযন্ত্ৰণ যে প্ৰক্ৰিয়াটো আছে, প্ৰক্ৰিয়াটো তিনিটা স্তৰত সম্পূৰ্ণ হয়। স্তৰসমূহ কি কি? নাম্বাৰ 1 হৈছে প্ৰয়োজনীয় জিনৰ সৈতে ডিএনএৰ চিনাক্তকৰণ কৰা। যিবোৰ প্ৰয়োজনীয় জিন আছে সেই জিনসমূহৰ সৈতে ডিএনএটোক চিনাক্তকৰণ কৰা হয়। তাৰমানে কি কৰোৱা হয় যে এটা ডিএনএত বহুত জিন থাকে, এনেকুৱা ডিএনএ থাকে, ইয়াতে বহুত এনেকুৱা ধৰণৰ জিন থাকে। সেই জিনসমূহৰ ভিতৰত কোনটো নিৰ্দিষ্ট জিন প্ৰয়োজনীয় জিন হয় তাৰ সৈতে ডিএনএক চিনাক্ত কৰোৱা হয়, অৰ্থাৎ সেইখিনি ডিএনএ কাটি অনা হয়। তাৰপিছত নাম্বাৰ 2 হৈছে পোষকৰ দেহত চিনাক্ত ডিএনএৰ সংস্থাপন কৰা। এই যিটো আমি ডিএনএৰ টুকুৰা বাছি উলিয়ালোঁ, য'ত এটা প্ৰয়োজনীয় জিন আছে, সেই ডিএনএৰ টুকুৰাটো পোষকৰ দেহত সংস্থাপন কৰিব লাগে। তাৰপিছত নাম্বাৰ 3 পোষকৰ দেহত সংস্থাপন কৰা ডিএনএৰ তদবিৰ আৰু সতি সন্ততিলৈ ডিএনএৰ স্থাপন কৰা। পোষকৰ দেহত ডিএনএটো সুমুৱাই দিয়াৰ পিছত ডিএনএটোৱে বহুত কপি সৃষ্টি কৰিব লাগিব। ডিএনএটোৰ অনুকৃত্যায়ন হ'ব লাগিব যাতে এই ডিএনএটো ইয়াৰ পিছৰ প্ৰজন্মলৈকে পৰিবাহিত হ'ব পাৰে। এই জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা মানুহৰ বিভিন্ন বংশগতিৰ লগত জড়িত ৰোগ যেনে হিম'ফিলিয়া, ফিনাইল কিটনিউৰিয়া, কাছিকোষ ৰক্তহীনতা আদিৰ বাবে দায়ী জিন আঁতৰ কৰি তাৰ সলনি স্বাভাৱিক জিন সংস্থাপন কৰি ৰোগমুক্ত হ'ব পাৰি। এই যিটো জিনীয় অভিযন্ত্ৰণ প্ৰক্ৰিয়া আছে, এইটো প্ৰক্ৰিয়াৰ দ্বাৰা বংশগতিৰ লগত জড়িত যিবোৰ ৰোগ আছে, আৰু বংশগতিৰ লগত জড়িত ৰোগসমূহ সাধাৰণতে ভাল হোৱা বহুত টান। আৰু এনেকুৱা ধৰণৰ ৰোগসমূহ যেনেকুৱা হিম'ফিলিয়া তোমালোকে পাইছিলা বংশগতিৰ চেপ্টাৰত, চেপ্টাৰ 5-6-5ত পাইছিলা হিম'ফিলিয়া ৰোগৰ বিষয়ে। ফিনাইল কিটনিউৰিয়া, কাছিকোষ ৰক্তহীনতা, এইবোৰ কি হৈছে একোটা বংশগতিৰ লগত জড়িত ৰোগ, যিবোৰ পিতৃপুৰুষৰ পৰা সন্তানলৈকে পৰিবাহিত হয়। তেনেকুৱা ৰোগসমূহৰ
ঠিক কৰিব পৰা যায়। সাপোজ হিমোফিলিয়া ৰোগৰ কাৰণে দায়ী যিটো জিন হয় সেইটো জিন কি কৰা হয় ব্যক্তিৰ দেহৰ পৰা আঁতৰাই দিয়া হয় আৰু এটা ভাল সুস্থ জিন ব্যক্তিটোৰ দেহত সংস্থাপন কৰা হয়। আৰু এনেকুৱা কৰিব লাগে হয়তো মাতৃৰ গৰ্ভত থাকোঁতে আৰু নহ'লে একেবাৰে কেঁচুৱা অৱস্থাত, তেতিয়াহে এইবোৰ ৰোগৰ পৰা মুক্ত হ'ব পৰা যায়। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কৈছে পশুকৰ দেহত বহিৰাগত DNA বা পুনৰ্গঠিত DNA স্থাপনৰ 3টা পদ্ধতি লিখা 2013ত আহিছে। পশুকৰ দেহত যাৰ দেহত RDNA ৰিকম্বিনেণ্ট DNAটো সংস্থাপন কৰা হয়, সংস্থাপন কি পদ্ধতিৰ দ্বাৰা কৰা হয় 3টা পদ্ধতি লিখিব দিছে। এনচাৰ হৈছে পশুকৰ দেহত বহিৰাগত DNA বা পুনৰ্গঠিত DNA সংস্থাপনৰ পদ্ধতিবোৰ হ'ল নাম্বাৰ 1 জিনগান পদ্ধতি। এই পদ্ধতিত DNAক টাংষ্টনৰ ক্ষুদ্ৰ কণিকাৰ সৈতে লগাই তীব্ৰ বেগত কোষকেন্দ্ৰৰ ভিতৰত সুমুৱাই দিয়া হয়। এই প্ৰক্ৰিয়াক বায়'লিষ্টিক বুলিও কোৱা হয়। জিনগান পদ্ধতিত কি কৰা হয় এটা গান ইউজ কৰা হয়। গানটোৰ সহায়ত টাংষ্টন মানে সৰু সৰু ধাতুৰ টুকুৰা, সেই টুকুৰাৰ সৈতে DNA সমূহক লগাই পেলাই একেবাৰে তীব্ৰ বেগত গুলি যেনেকৈ মাৰে তেনেদৰে মাৰি দিয়া হয় কোষকেন্দ্ৰৰ ভিতৰত। বুজি পাইছানে? এই জিনীয় পদাৰ্থসমূহ কি থাকে কোষৰ যিটো কোষকেন্দ্ৰ থাকে কোষকেন্দ্ৰৰ ভিতৰত। গতিকে গানৰ সহায়ত তীব্ৰ গতিৰে এই জিনসমূহ কোষকেন্দ্ৰৰ ভিতৰত সুমুৱাই দিয়া হয় আৰু এই প্ৰক্ৰিয়াটোক বায়'লিষ্টিক প্ৰক্ৰিয়া বুলিও কোৱা হয়। তাৰপিছত নাম্বাৰ 2 হৈছে কি ইলেক্ট্ৰপৰেশ্যন পদ্ধতি। ইলেক্ট্ৰপৰেশ্যন পদ্ধতি এইবোৰ চেপ্টাৰবোৰতে ডিটেইলছত আলোচনা কৰা হৈছে। এতিয়া আৰু ডিটেইলছত নকওঁ, যদি মনত নাই চেপ্টাৰ আকৌ এবাৰ ৰিমাইণ্ড কৰি ল'বা। ইলেক্ট্ৰপৰেশ্যন পদ্ধতিত ইয়াত বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰি RDNAক পশুকৰ দেহত সংস্থাপন কৰা হয়। ইয়াতে বৈদ্যুতিক শক্তি চালিত কৰা হয়। বৈদ্যুতিক শক্তি চালিত কৰাৰ পিছত DNA কি হয় ঋণাত্মকভাৱে আহিত হয় আৰু কিছুমান মাধ্যম ব্যৱহাৰ কৰা হয় যিবোৰ ধনাত্মকভাৱে আহিত, গতিকে ধনাত্মক ঋণাত্মকৰ ফালে গতি কৰে। এনেদৰে RDNAটো পশুকৰ দেহত সংস্থাপন হয়। তাৰপিছত নাম্বাৰ 3 হৈছে মাইক্ৰ'পিপেট পদ্ধতি। এই পদ্ধতিত RDNAক পোনে পোনে জীৱৰ দেহত বেজীৰ সহায়ত সুমুৱাই দিয়া হয়। মাইক্ৰ'পিপেট মানে কি সৰু পিপেট, বেজীত যিটো DNA আছে যিটো জিন আছে সেইটো সুমুৱাই পেলাই পশুকৰ দেহত বেজীৰে পোনে পোনে সুমুৱাই দিয়া হয়। নেক্সট কুৱেশ্যন নম্বৰ 5। বেক্টেৰিয়াৰ কোষবেৰ ভাঙিবৰ বাবে ব্যৱহাৰ কৰা উৎসেচক বিধৰ নাম কি? আহিছে 2014ত। বেক্টেৰিয়াৰ যিটো কোষৰ আৱৰণ আছে কোষবেৰ আছে সেইটো ভাঙিবৰ বাবে এবিধ এনজাইম ব্যৱহাৰ কৰা হয়। সেই এনজাইম বিধৰ নাম লিখিব দিছে। 1 মাৰ্কৰ কুৱেশ্যন হয়। এনচাৰ হৈছে লাইচোজাইম। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 কৈছে জেল ইলেক্ট্ৰফৰেচিছৰ মূল নীতি উল্লেখ কৰা। জীৱ প্ৰযুক্তিবিদ্যাত জেল ইলেক্ট্ৰফৰেচিছৰ 2টা প্ৰয়োগ উল্লেখ কৰা 2014ত আহিছে। জেল ইলেক্ট্ৰফৰেচিছ এটা পদ্ধতি হয়। সেই পদ্ধতিৰ মূল নীতিসমূহ কি আৰু জীৱ প্ৰযুক্তিবিদ্যাত ইয়াক কি হিচাপে ব্যৱহাৰ কৰা হয় সেইটো লিখিব লাগে। এনচাৰ হৈছে DNAবোৰ ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা কটাৰ পিছত টুকুৰাবোৰক জেল ইলেক্ট্ৰফৰেচিছৰ দ্বাৰা পৃথক কৰা হয়। এতিয়া যিটো DNA সমূহক যে কটা হয় ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা বাঞ্ছিত জিন থকা DNA টুকুৰাটো আমাৰ প্ৰয়োজন হয়, কিন্তু তাতে বহুত DNA টুকুৰা তাতে সৃষ্টি হয়। সেই টুকুৰাসমূহক এটাক আনটোৰ পৰা আঁতৰাবলৈ জেল ইলেক্ট্ৰফৰেচিছ পদ্ধতি ব্যৱহাৰ কৰা হয়। যিহেতু DNA ঋণাত্মকভাৱে আহিত, সেইবাবে বৈদ্যুতিক ক্ষেত্ৰত ইহঁতে ধনাত্মক মাধ্যমৰ ফালে গতি কৰে। জেল ইলেক্ট্ৰফৰেচিছৰ যিটো
আহিলা আছে এইটো এনেকুৱা ধৰণৰ হয় ইয়াতে কিছুমান সৰু সৰু গাঁত আছে য'ত DNA সমূহ এৰি দিয়া হয় এইটো দিক তোমাৰ আছে ধনাত্মকভাৱে আহিত আৰু এইটো দিক আছে তোমাৰ ঋণাত্মকভাৱে আহিত সো ইয়াতে যিবোৰ DNA দিয়া হৈছে DNA বোৰো ঋণাত্মকভাৱে আহিত হয় গতিকে ইহঁতে কি কৰিব যিটো ধনাত্মক মূৰ হয় ধনাত্মক মূৰৰ ফালে ইহঁতে গতি কৰে তাৰপিছত জেল ইলেক্ট্ৰফৰেচিছ ব্যৱহাৰ কৰা মাধ্যম হ'ল 11 জেল ইয়াতে যিটো মাধ্যম এই যিটো আহিলাত যিবোৰ বস্তু ব্যৱহাৰ কৰা হৈছে মাধ্যম হিচাপে সেইবোৰ হৈছে এবিধ জেলবিধৰ নাম হৈছে 11 জেল আৰু এই জেলবিধে এটা চালনীৰ দৰে কাম কৰে চেকনি চালনীৰ দৰে কাম কৰি পেলাই টুকুৰাবোৰক পৃথক কৰে টুকুৰাবোৰক এটা টুকুৰাৰ পৰা আনটো টুকুৰাৰ পৰা পৃথক কৰে এইটো মাধ্যমত কি হয় যিবোৰ গধুৰ টুকুৰা থাকে সেইবোৰ দূৰলৈ গুচি আহে গধুৰবোৰ এনেকুৱা ওচৰতে থাকে আৰু যিবোৰ পাতল হয় সেইবোৰ বহুত দূৰলৈকে গুচি আহে এনেদৰে টুকুৰাবোৰ এটা আনটোৰ পৰা পৃথক হয় এতিয়া DNA টুকুৰাবোৰক জেলৰ পৰা সংগ্ৰহ কৰি বিশুদ্ধ কৰা হয় এতিয়া DNA টুকুৰাবোৰ যে পৃথক হৈ গ'ল টুকুৰাসমূহক কালেক্ট কৰা হয় আৰু ইহঁতক বিশুদ্ধ কৰা হয় কাৰণ ইয়াৰ গাত 11 জেল আছে সো জেলসমূহৰ পৰা ইয়াক পৃথক কৰি চাফা কৰা হয় জেল ইলেক্ট্ৰফৰেচিছ কৌশলৰ দুটা প্ৰয়োগ হ'ল নাম্বাৰ 1 কৈছে জেল ইলেক্ট্ৰফৰেচিছৰ পৰা DNA বোৰক আহৰণ কৰি পৃথকীকৰণৰ বাবে ব্যৱহাৰ কৰা হয় জেল ইলেক্ট্ৰফৰেচিছৰ পৰা DNA বোৰক আহৰণ কৰা হয় আহৰণ কৰাৰ পিছত ইহঁতক পৃথকীকৰণৰ বাবে ব্যৱহাৰ কৰা হয় নাম্বাৰ 2 PCR পদ্ধতিৰে বৃদ্ধি কৰা DNAৰ বিশ্লেষণ কৰিবলৈ জেল ইলেক্ট্ৰফৰেচিছ ব্যৱহাৰ কৰা হয় এইকেইটা হৈছে প্ৰয়োগ নেক্সট কুৱেশ্যন নাম্বাৰ 7 আণৱিক কেঁচি কি পুনৰ্গঠিত DNA প্ৰযুক্তিত ইহঁতৰ ভূমিকা আলোচনা কৰা আহিছে 2013ত আণৱিক কেঁচি কি হয় আৰু কি কৈছে যে পুনৰ্গঠিত DNA তাৰমানে RDNA প্ৰযুক্তিত ইহঁতৰ ভূমিকা কি আণৱিক কেঁচিৰ ভূমিকা কি সেইটো লিখিব লাগে এনসাৰ হৈছে DNA শৃংখলবোৰক নিৰ্দিষ্ট স্থান বা অনুক্ৰমত কটা ৰেষ্ট্ৰিকশ্যন উৎসেচকবোৰক আণৱিক কেঁচি বুলি কোৱা হয় সো আণৱিক কেঁচি মানে হৈছে কি যিবোৰে DNA সমূহক নিৰ্দিষ্ট অনুক্ৰমত কাটে যেনেকুৱা A G T C এটা নিৰ্দিষ্ট অনুক্ৰমত কোনোবাই G আৰু T ৰ মাজত কাটিব কোনোবাই A আৰু G ৰ মাজত কাটিব সো এই নিৰ্দিষ্ট স্থানত কটা উৎসেচকসমূহক আণৱিক কেঁচি বুলি কোৱা হয় পুনৰ্গঠিত DNA ইহঁতৰ ভূমিকা চাওঁ ৰেষ্ট্ৰিকশ্যন উৎসেচকবোৰ দুই ধৰণৰ এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছ যিবোৰ ৰেষ্ট্ৰিকশ্যন উৎসেচক আছে উৎসেচকসমূহ দুই ধৰণৰ হয় এটা হৈছে এক্সোনিউক্লিয়াছ আৰু এটা হৈছে এণ্ডোনিউক্লিয়াছ ইয়াৰে যিটো এণ্ডোনিউক্লিয়াছ আছে এণ্ডোনিউক্লিয়াছে DNAক এটা নিৰ্দিষ্ট স্থানত কাটিব পাৰে তাৰমানে এক্সো আৰু এণ্ডৰ ভিতৰত এক্সো যিটো আছে সেইটোৱে DNA কেৱল এটা সাইডতহে কাটে এটা এণ্ডতহে কাটিব পাৰে কিন্তু এণ্ডোনিউক্লিয়াছবোৰে DNA সমূহক যিকোনো স্থানতে কাটিব পাৰে ৰেষ্ট্ৰিকশ্যন উৎসেচকবোৰে DNA অণুৰ দুডাল বিপৰীত শৃংখলৰ মাজত একে দুটা ক্ষাৰকৰ মাজত কাটে আৰু DNAৰ আমি জানো যে দুটা শৃংখল থাকে হয়নে এনেকুৱা এটা শৃংখল থাকে এনেকুৱা এটা শৃংখল থাকে এতিয়া এইটো শৃংখলক যদি A আৰু G ৰ মাজত কাটিছে তেনেহলে এইটো শৃংখলকো A আৰু G ৰ মাজতে কাটিব প্ৰতিডাল শৃংখলতে DNAৰ অলপ ওলমা ঠাই ৰৈ যায় ইয়াক ষ্টিকি এণ্ড বুলি কোৱা হয় যেতিয়া DNA সমূহক কটা হয় কটাৰ পিছত এটা এনেকুৱা ষ্টিকি এণ্ড এটা ৰৈ যায় এনেকুৱা এটা এণ্ড ৰৈ যায় য'ত ইয়াতে কোনো পৰিপূৰক DNA নাথাকে সো এইটো এণ্ডক ষ্টিকি এণ্ড বুলি কোৱা হয় ষ্টিকি এণ্ডত বাহক DNAৰ পৰা বহিৰাগত DNA উৎসেচক DNA লাইগেছৰ দ্বাৰা লগ লগাই দিয়ে আৰু এই যিটো ষ্টিকি এণ্ড আছে সো ইয়াতে দুটা DNA থাকে এটা থাকে বাহক DNA আৰু এটা থাকে বাঞ্ছিত DNA বাহক DNA আৰু বাঞ্ছিত DNAৰ এই যিটো ষ্টিকি এণ্ড আছে সেই এণ্ডত এটা আনটোৰ সৈতে লগ লাগে আৰু লগ লগোৱাতে সহায় কৰে এনজাইম লাইগেছে এনেদৰে আণৱিক কেঁচি ৰেষ্ট্ৰিকশ্যন
এণ্ডনিউক্লিয়াছে ৰিকম্বিনেণ্ট DNA সৃষ্টিত সহায় কৰে আৰু এনেকৈ আণৱিক কেঁচি যিটো আছে ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছ সেইটোৱে ৰিকম্বিনেণ্ট DNA সৃষ্টি কৰাত এক বিশেষ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 8 কৈছে এটা বেক্টেৰিয়াৰ কোষৰ পৰা কিদৰে পৰিশ্ৰুত ৰূপত DNA পৃথক কৰি সংগ্ৰহ কৰা হয়। আহিছে 2013 আৰু 2016ত এটা বেক্টেৰিয়া কোষৰ পৰা DNA সমূহক কিদৰে পৃথক কৰা হয় আৰু কিদৰে সংগ্ৰহ কৰা হয়। এনচাৰ হৈছে এটা বেক্টেৰিয়া কোষৰ পৰা পৰিশ্ৰুত ৰূপত DNA জেল ইলেক্ট্ৰফৰেচিছ কৌশলৰ দ্বাৰা পৃথক কৰা হয়। জেল ইলেক্ট্ৰফৰেচিছ এটা এনেকুৱা পদ্ধতি হয় যিটোৱে DNAৰ টুকুৰাসমূহক এটাক আনটোৰ পৰা পৃথক কৰিব পাৰে। এই প্ৰক্ৰিয়াত ৰেষ্ট্ৰিকশ্যন উৎসেচকৰ দ্বাৰা কাটি অনা DNAৰ টুকুৰাবোৰ 11 জেলৰ মাজেৰে বৈদ্যুতিক শক্তি প্ৰয়োগৰ দ্বাৰা যাবলৈ দিয়া হয়। এই প্ৰক্ৰিয়াত কি কৰা হয়, এনেকুৱা এটা মাধ্যম লোৱা হয়, মাধ্যমত যিবোৰ DNA কটা হয় সেই DNA সমূহক মাধ্যমটোত এৰি দিয়া হয়। মাধ্যমটোত থাকে 11 জেল। তাৰপিছত মাধ্যমটোৰ মাজেৰে বৈদ্যুতিক শক্তি চালিত কৰা হয়। চালিত কৰাৰ পিছত DNA সমূহ ঋণাত্মক আয়নৰ ফালে ঋণাত্মক যিটো মূৰ আছে জেল ইলেক্ট্ৰফৰেচিছৰ সেইপিনে গতি কৰে আৰু যিবোৰ পাতল DNA টুকুৰা আছে সেইবোৰ বেছি দূৰলৈ গুচি যায় আৰু যিবোৰ গধুৰ আছে সেইবোৰ ওচৰে পাজৰে ৰৈ যায়। এনেদৰে DNA সমূহ পৃথক হয়। তাৰপিছত কি কৰা হয়, DNA ঋণাত্মক আধানযুক্ত হোৱাৰ বাবে এইটো মই ক'লোঁ যে DNA ঋণাত্মক আধানযুক্ত হোৱাৰ বাবে ই সুজুলিৰ ধনাত্মক আধানৰ ফালে গতি কৰে আৰু টুকুৰাবোৰ যিমান সৰু হয় সিমান দূৰলৈ গুচি যায়। যিমান টুকুৰা সৰু হ'ব সিমান ইহঁতে দূৰলৈ গুচি যাব আৰু যিবোৰ গধুৰ থাকে সেইবোৰ ওচৰতে ৰৈ যায়। যেনেকুৱা পাতল মানুহ আৰু শকত মানুহ এজনৰ মাজত পাতলজনে বেছি দূৰলৈ দৌৰি যাব পাৰে, ঠিক তেনেদৰে পৃথক হোৱা DNAৰ টুকুৰাবোৰ ইথিডিয়াম ব্ৰমাইডৰ দ্বাৰা ৰঞ্জিত কৰা হয় আৰু UV ৰশ্মিৰ সংস্পৰ্শলৈ অনা হয় আৰু DNAৰ টুকুৰাবোৰ উজ্জ্বল বৰণীয়া পটি দেখিবলৈ পোৱা যায়। এতিয়া টুকুৰাবোৰ পৃথক হোৱাৰ পিছত ইয়াত ইথিডিয়াম ব্ৰমাইড দিয়া হয়। ব্ৰমাইড দিয়াৰ পিছত যিবোৰ DNAৰ টুকুৰা হয় সেইবোৰ কমলা বৰণৰ হৈ উজ্বলি থাকে। হৈ গ'ল আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।